এতিয়ালৈকে 25টা বিধানসভা সমষ্টিৰ আলোচনা হৈছে। গোটেই ৰাতিটো চলিব আৰু কাইলৈ গোটেই দিনটো চলিব। কিমানটা সমষ্টিত ডিক্লেয়াৰ কৰিব? কিমান ডিক্লেয়াৰ কৰোঁ নাজানো। আমি দুটা ভাগ কৰি দুদিনৰ কাৰণে মাতিছোঁ মানুহখিনি। দুটা দিনৰ ভিতৰত আমাৰতো এনেই আবেদন কৰা মানুহ 66টা সমষ্টি আছিলে। এতিয়া আৰু বহু সমষ্টিৰ পৰা নতুন নতুনকৈ মানুহ আহিছে। মোৰ বোধেৰে 100টাৰ ওপৰৰ সমষ্টিৰ কেণ্ডিডেট আহিব আৰু তাৰপিছত ক'ত দিয়া যাব ক'ত দিয়া নাযাব এইবিলাক সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা যাব। গতিকে এইটো উজু কথা নহয়, বহুত টাইম লাগিব। আকৌ মোক আকৌ নিৰ্বাচন কমিটিয়ে যিখিনি লিষ্ট দিছে সেইসকলকে মাতিছোঁ। অকল যিসকল নিৰ্বাচন কমিটিয়ে লিষ্ট দিছে যে এইকেইজনৰ ভিতৰত কথা পাতিব পাৰি, চবক মতাও নাই। সেইকাৰণে যিখিনি আমাৰ নিৰ্বাচন কমিটিয়ে চিলেক্ট কৰি দিছে যে এইকেইজনৰ ভিতৰত আপুনি চুজ কৰিব পাৰে, সেইকাৰণে তেওঁলোকৰ লগত কথা পাতি থকা হৈছে। চাওঁচোন কিমানজন হৈ গ'ল, এতিয়ালৈকে কনফাৰ্ম কৰিব পৰা নাই। এই মুহূৰ্তত মই আমাৰ দলৰ কংগ্ৰেছৰ লগত এলায়েন্স হ'লে যেতিয়া জিকিলোহেঁতেন তাতকৈ কমেও দুটা বেছি চিট জিকিবৰ কাৰণে কাম কৰি আছোঁ। গতিকে বেলেগৰ লগত এতিয়া কাজিয়া পেচাল কৰি থাকি মোৰ একো প্ৰফিট নাই। আপোনালোকে জেক মাৰিলেও মোক উত্তৰ উলিয়াব নোৱাৰে। মুঠতে নিৰ্বাচনটো চিৰিয়াছলি খেলিবলৈ চেষ্টা কৰিছোঁ আৰু দেখুৱাই দিম যে নিৰ্বাচন ৰাইজৰ দলে চিৰিয়াছলি খেলে। ফলাফল ভাল নাই, উজনি নামনি কথা নাই। মুঠতে প্ৰথম আপোনাৰ যিখিনি মানুহে এপ্লাই কৰিছিলে প্ৰথম অৱস্থাত ফাৰ্ষ্ট স্লটটোক আমি মাতি আছোঁ। 66টা সমষ্টিত এপ্লাই কৰিছিলে। আজি আমি 46টা মানক মাতিছোঁ। 46কে অলপ বেছি মাতিছোঁ, বোধহয় 48 মান মাতিছোঁ। এতিয়ালৈকে 25টা সমষ্টি হৈছে, বাকীবিলাক বাকী আছে। গতিকে গোটেই ৰাতিয়ে চাগে হৈ যাব। দেখা যাওক, অলপ ভাগৰ লাগিছে, অলপ সময় ৰৈ লৈছোঁ। খোৱা নাই, খাই লওঁ। চববিলাক যিমানবিলাক আমাৰ আবেদন আহিছে চববিলাক স্ক্ৰুটিনাইজ কৰি আছে। চববিলাকৰ কেণ্ডিডেটৰ লগত কথা পাতি আছোঁ। কেণ্ডিডেটবিলাকৰ প্ৰিপেৰেশ্যন কি বুজি আছোঁ। কেণ্ডিডেটবিলাকৰ ফাইনেন্সিয়েল সামৰ্থ্য কি আছে সেইটোও বুজি আছোঁ। চববিলাক বুজি লৈ আমি য'তে পাৰোঁ, যিমান পাৰোঁ, য'ত আমাৰ উপযুক্ত কেণ্ডিডেট থাকিব তাতে আমি কেণ্ডিডেট থাকিম। মানে শিৱসাগৰত যাৰ হয় হওক, আৰু বিজেপিৰ পৰাও দিব চাগে, বিজেপিৰ পৰাও দিব চাগে, ৰাইজৰ দলৰ পৰাও দিব।